নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভাল। আজিও লৈ আহিছোঁ আগৰ দৰে এযোৰ মেখেলা চাদৰৰ লেহেংগা। ছোৱালীজনী যদিও সৰু কিন্তু ওখ, সেইকাৰণে ছোৱালীজনীৰ চাদৰখন আৰু মেখেলাখন দুইখন লেহেংগাযোৰৰ বটমটোত ইউজ কৰা হৈছে। চাদৰৰ যিখিনি ওপৰৰ থাকি যোৱা কাপোৰ সেইখিনিৰে ব্লাউজ পিচটো মিলাই পেলাই চিলাই দিছোঁ আৰু চাদৰৰ যিখিনি পটি সেইখিনি হোৱাইট কালাৰৰ এমব্ৰইডাৰী নেটত লগাই দিছোঁ দুপাট্টা হিচাপে। আৰু এই কাপোৰযোৰত তলটো ফুলিবৰ কাৰণে, ঘেৰটো ডাঙৰ হ'বৰ কাৰণে এজ পাৰ কাষ্টমাৰ ৰিকুৱাৰমেণ্ট তলত কেনকেন লগাই দিয়া হৈছে। আৰু যেতিয়া আমি কেনকেন লগাই চিলাওঁ তেতিয়াহ'লে আমাৰ টোটেল 4 লেয়াৰ হয়। মেখেলা চাদৰযোৰৰ যিটো কাপোৰ তাৰ তলত বস্তুটো ফিটিংটো ভালকৈ হ'বলৈ বা ফাঁহি নাযাবৰ কাৰণে, ফিচিকি নাযাবৰ কাৰণে আমি ইনাৰ ইউজ কৰোঁ। ইনাৰৰ তলত থাকিব কেনকেনটো আৰু কেনকেনটো যাতে খোচা বিন্ধা নকৰে তাৰ কাৰণে আৰু এটা কাপোৰৰে তলফালৰ পৰা কভাৰ কৰা হয়। এইটো হৈ গ'ল ফাইনেল লুকটো। কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব। আপোনালোকৰ সঁহাৰিয়ে আমাক উৎসাহ দিয়ে। অকণমান চেষ্টা কৰিছোঁ, শিকিবলৈ আৰু বহুত বাকী আছে। থেংক ইউ।